নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছো হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি বহি আছে মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত আজি লগ্ন হ'ল ধনু লগ্ন আজিৰ দিনটোত চন্দ্ৰ তুলা ৰাশিত বহি আছে আজি শনি মীন ৰাশিত আৰু শুক্ৰ গ্ৰহটো বহি আছে বৃষ ৰাশিত আজিৰ দিনটোত বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত বহি আছে সিংহ ৰাশিত মংগল আৰু কেতু মাৰ্চ এণ্ড কেতু আৰু কৰ্কট ৰাশিত বুধ বহি আছে আজিৰ দিনটোত তিথি শুক্লা নৱমী শিৱযোগ তুলা ৰাশি বৈশ্যবৰ্ণ চিত্ৰা নক্ষত্ৰ দেৱালীগণ পাছত দেৱগণ যাত্ৰা শুভ অমৃত যুগ পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই আজি শুভ কৰ্মৰ বাবে মধ্যম ফলদায়ক হ'ব দিনটোত লাও খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ পেণ্টাকুলছ এণ্ড শ্বৰ্টছ এই দুখন টেৰট কাৰ্ড মতে কোনো অশুভ সংবাদৰ বাবে আজি মন বেয়া হ'ব পাৰে কৰ্মস্থানত আজি সহকৰ্মীৰ পৰা সহায় সহানুভূতি পাব বিদ্যাৰ্থীসকলৰ শুভ ফল দেখা যায় আজি ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া হওক বৃষ ৰাশিলৈ তৰাছ কাপছ এণ্ড পেণ্টাকুলছ ধনপ্ৰাপ্তিৰ সম্ভাৱনা আছে আজি আনৰ কথাত মন বেয়া নকৰিব লেনদেনত বাধা আছে দিনটোত দুখীয়া লোকক মিঠাই দক্ষিণা আদি দান কৰক য়েলো কালাৰ লাকি বেঙুনীয়া কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ জেমিনি শৰীৰৰ প্ৰতি নজৰ দিয়ক দেখাৰ ফালে দেখিছোঁ আপুনি থাকিব আনফালে দিনটো ভালদৰে পাৰ হ'ব নিবনুৱাসকলে নতুন কৰ্ম সংস্থাপন পাব পাৰে আজি দান ধ্যান কৰক ভাল হ'ব ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশিলৈ কেঞ্চাৰ আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব আজি হোৱা কামখিনিও নোহোৱা হ'ব পাৰে মানে বাধা আছে বহুত বেছি বাধা ঘৰুৱা দায়িত্ব পালনত অৰ্থ ব্যয় হ'ব পাৰে বিদ্যাৰ্থীসকলে মধ্যম ফল পাব আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীক সেৱা কৰি ঘৰৰ পৰা ওলাওক গুৰুজনক সেৱা কৰক আৰু আজি দুখীয়া লোকক টকা পইচা কাপোৰ কানি আদি দান কৰক ভাল ফল আহিব মেৰুণ কালাৰ লাকি আকাশী নীলা আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে আপোনাৰ পৰা এটি বিধান বিচাৰিছে যে পঢ়া শুনাত মনোযোগ বঢ়োৱাৰ বাবে কিছু উপায় বিচাৰিছে হয় আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি মনোযোগ নাথাকিলে ছয়মুখী ৰুদ্ৰাক্ষ পিন্ধাব পাৰে এটা ভাল নেপালৰ যদি ছয়মুখী ৰুদ্ৰাক্ষ হয় অতি সোনকালে কামত দিয়ে আৰু ঘৰত বাস্তুদোষ থাকিলেও কিন্তু এনে হয় প্ৰতিদিনে প্ৰসাদ বহাৰ সময়ত আপুনি সৰস্বতী গায়ত্ৰী মন্ত্ৰ জপ কৰক সৰস্বতীৰ গায়ত্ৰী মন্ত্ৰ আছে সেয়া জপ কৰিব লাগিব মানে ষ্টুডেণ্টসকলে আৰু বগা কাগজত সৰস্বতীৰ নাম 108 বাৰ লিখিব আৰু বিদ্যাৰম্ভ কৰক লগতে সৰস্বতীৰ মন্ত্ৰ পাঠ কৰিব লাগিব ওম সৰস্বতে বিদমহে ব্ৰহ্মাপুত্ৰে ধীমহি তন্ন দেৱী প্ৰচোদয়াত এই মন্ত্ৰটো পাঠ কৰিব লাগে প্ৰসাদ বহাৰ সময়ত বগা নতুবা পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে উজ্জ্বল ৰঙে কিন্তু মন চঞ্চল কৰে ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি মই বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ মাজলৈ আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আমি তেওঁৰ কাষলৈ গৈছোঁ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ওৱান্স সিংহ ৰাশি লিঅ' নানান আহুকালৰ মাজেদি দিনটো পাৰ হ'ব আজি বিভিন্নজনে সাৱধান হওক দাম্পত্যত জেদ ভাগ ত্যাগ কৰক জেদ মনোভাৱ আজি নাৰাখিব বিদ্যাৰ্থীসকলে বাধা বিঘিনিৰ মাজেৰেও আবেলি পৰত কিছু শুভ ফল আশা কৰিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত হালধিৰ ফুট দিয়ক আৰু ঘৰৰ পৰা ওলাওক ভাল হ'ব পাৰিলে অকণমান কেঁচা হালধি আৰু গুড় খাই ওলাওক তেতিয়াও শুভ ফল দিব ব্লেক কালাৰ য়েলো কালাৰ লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আৰ্থিকত খৰচা পাতি বৃদ্ধি হ'ব ভ্ৰমণৰ বাবে আয়োজন কৰিব পাৰে প্ৰেমত সমস্যা থাকিব বিদ্যাৰ্থীসকলৰ সমস্যা থাকিব
আজিৰ দিনটোত বেঙুনীয়া কালাৰটো শুভ, ক্ৰীম বৰণটো অশুভ। এতিয়া তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ধনৰ আগমনৰ যুগ, বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব, শত্ৰুৰ পৰা সাৱধান হওক, প্ৰেমত শুভ ফল। আজি এটি কেটচাই পিন্ধক, নতুবা কনিষ্ঠাত সোণৰ আঙুঠি পিন্ধক, ভাল ফল দিব। গোলাপীয়া বৰণটো শুভ, নীলা বৰণটো অশুভ। বৃশ্চিক ৰাশি স্কৰ্পিঅ', কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সন্তানৰ বাবে সুসংবাদ লাভ, ব্যৱসায় বাণিজ্যত আৰ্থিক সমস্যাৰ সমাধান হ'ব, বিদ্যাত অনুকূল ফল। অৰেঞ্জ কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। হয়, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম দাদা। আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল কেকটাছ আৰু বনচাই গছ পৰিহাৰ কৰক। তাৰমানে বহু মানুহে ঘৰৰ সন্মুখত বা অফিচত কেকটাছ বা বনচাই গছ আদি ৰাখে। বাস্তুশাস্ত্ৰৰ মতে এইটো অত্যন্ত ক্ষতিকাৰক। এইকেইবিধ গছৰ সৰু সৰু কাঁইটে নিগেটিভ এনাৰ্জি বৃদ্ধি কৰে আৰু সি বিষাক্ত কীৰাৰ দৰে আমাৰ শৰীৰ তথা দেহা মনৰ ওপৰত প্ৰভাৱ পেলায়। তেনেবোৰ গছৰ পৰা নিৰ্গত অশুভ নিগেটিভ এনাৰ্জিয়ে পঢ়া শুনা, চাকৰি বাকৰি, ব্যৱসায়, আচৰণ, জীৱনৰ উন্নতি সাধনত বাধাৰ সৃষ্টি কৰে। ঘৰ বা অফিচৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে গছ ৰাখিব বিচাৰিছে যদি তেন্তে সেউজীয়া উদ্ভিদ ৰাখিব পাৰে। যেনে জেড গছ অতি শুভ। জেড গছৰ পুলি বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ চাউথ ছাইডত ৰাখিব পাৰে, দক্ষিণ দিশত ৰাখিব পাৰে। অত্যন্ত মংগলজনক। ই আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাব আৰু আপোনাৰ ঘৰলৈ শুভ ফল মাতি আনে। জেড গছৰ পুলি আপোনাৰ ঘৰখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব আৰু জীৱন সুখ সমৃদ্ধিৰে উপচাই দিব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কাপছ, ধনুৰাশি চেৰিটিৰিয়াছ। ভাই ভনীৰ পৰা আনন্দ লাভ, দাম্পত্য চিন্তা থাকিব, শৰীৰত অসুস্থতা থাকিব। আজি শাৰীৰিক দিশত বিশেষ অশুভ, গতিকে ডাক্তৰৰ পৰামৰ্শ লওক। পাৰিলে আপুনি অষ্টধাতুৰ আঙুঠি মধ্যমাত পিন্ধক। আজিৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক, ৰঙা ফল মূল দুখীয়াক দান কৰক। আজি ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কাপছ এণ্ড কাপছ, কেপ্ৰিকৰ্ণ। মান সন্মানৰ ক্ষেত্ৰত আজি কিছু বৃদ্ধি আৰু উৎসাহজনক। বিদ্যাত শুভ ফল, বিদ্যাৰ্থীসকলৰ অৱশ্যে ভাল দেখুৱাই আছে। কৰ্মব্যস্ততা বৃদ্ধি পাব। আজি কৰ্মস্থানত ব্যস্ততা বৃদ্ধি, দাম্পত্যত মধুৰতা থাকিব। আজিৰ দিনটো ক্ৰীম কালাৰ শুভ, আকাশী নীলা অশুভ। এতিয়া পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স, কুম্ভ ৰাশি একুৰিয়াছ। মানসিক চিন্তা বৃদ্ধি, মানসিক অশান্তিও থাকিব, টেনশ্যন থাকিব। ঘৰুৱা সমস্যা কিবা কাৰণত বৃদ্ধি পাব পাৰে। আজি বিবাদ আদি হ'ব পাৰে, তেনেকুৱা দেখুৱাই আছে। বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক, দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক। গ্ৰীণ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। মীন ৰাশি শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে অস্থিৰতা বৰ্জন কৰক, মনৰ অস্থিৰতা সদায় থাকিব, গতিকে বৰ্জন কৰাই ভাল। যান বাহনৰ পৰা সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। বেপাৰ বাণিজ্যত অৱশ্যে লাভৱান হ'ব পাৰে। আজি য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনি অনলাইন এপইণ্টমেণ্ট ল'ব পাৰে আৰু অনলাইনত চোৱা চিতাৰো সুবিধা আছে। যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।